সাধাৰণতে আমাৰ চকুজুৰি বিষোৱাৰ কাৰণসমূহ হৈছে প্ৰথমতে চকুৰ পাৱাৰৰ সমস্যা। আমাৰ চকুজুৰিৰে যদি দূৰৰ বস্তু ভালকৈ নেদেখো তেতিয়া এইটো মায়োপিয়াৰ কাৰণে হ'ব পাৰে। তেতিয়া আমি মাইনাছ পাৱাৰৰ চশমা পিন্ধি ইয়াৰ পৰা সুফল পাব পাৰোঁ। 40 বছৰৰ পিছত যদি আমি ওচৰৰ কাৰণে কম দেখা হওঁ সেইটো প্ৰেছবায়োপিয়া বুলি কয়, আৰু তাৰ কাৰণে আমি প্লাছ পাৱাৰৰ চশমা পিন্ধিলে ইয়াৰ পৰা সুফল পাব পাৰোঁ। আৰু এটা কণ্ডিশ্যন আছে, সেইটো হৈছে মাইগ্ৰেইন। মাইগ্ৰেইনত কি হয়, এটা ছাইডৰ মূৰৰ বিষ হয় আৰু মূৰৰ বিষৰ লগত চকুৰ বিষো হয় আৰু বমি বমি ভাৱ লাগিব পাৰে। কি কাৰণত হৈছে এইটো নিৰ্ণয় কৰি আমি যদি মাইগ্ৰেইনৰ ট্ৰিটমেণ্ট কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা সুফল পাব পাৰি। তাৰোপৰি ষ্ট্ৰেছ ৰিলিভিং এক্সাৰচাইজ কিছুমান আছে, সেইবিলাক কৰিলেও আপোনাৰ মাইগ্ৰেইন সমস্যাটো লাঘৱ হ'ব। 3 নম্বৰ কাৰণটো হৈছে চকুৰ ভিতৰত যদি প্ৰেছাৰ বাঢ়ি যায়, চকুৰ ইন্ট্ৰাঅকুলাৰ প্ৰেছাৰটো যদি বাঢ়ি যায় তাক আমি গ্ল'ক'মা বুলি কওঁ। এংগল ক্ল'জাৰ গ্ল'ক'মাৰ ক্ষেত্ৰত কি হয়, চকুজুৰিত তীব্ৰ বিষ হয় আৰু চকুজুৰি ৰঙা পৰিব পাৰে আৰু লগতে আমি সন্মুখত কালাৰ হেল'জ দেখা পাব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আমি চকুৰ প্ৰেছাৰ কমোৱা ঔষধ দিব লাগিব আৰু সোনকালে চকুৰ প্ৰেছাৰ কমাব লাগিব। গতিকে সেই অৱস্থাত সোনকালে ট্ৰিটমেণ্ট গ্ৰহণ কৰিলে আমি সুফল পাব পাৰোঁ। 4 নম্বৰ কাৰণটো হৈছে ইউভিআইটিছ। চকুৰ আইৰিছ, এইটো আইৰিছ, চিলিয়াৰী বডি আৰু কৰইড একেলগে আমি ইউভিয়া বোলো। এই ইউভিয়াৰ যদি ইনফ্লামেশ্যন হৈ থাকে তাক আমি ইউভিআইটিছ বুলি কওঁ। এই একিউট ইউভিআইটিছৰ ক্ষেত্ৰত চকুজুৰি তীব্ৰ বিষ হয়, চকুজুৰি ৰঙা পৰে আৰু কেতিয়াবা চকু বিষৰ লগত তীব্ৰ মূৰৰ বিষো হয়। সোনকালে আমি ট্ৰিটমেণ্ট কৰিলে সাধাৰণতে ষ্টেৰইড ড্ৰপ দি আমি ট্ৰিটমেণ্ট কৰোঁ আৰু লগতে চাইক্লোপ্লেজিক দি চকুৰ মণিটো যদি আমি ডাইলেট কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি লাঘৱ কৰিব পাৰোঁ। 5 নম্বৰ কাৰণটো হৈছে যদি আমাৰ মূৰৰ ইন্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ বাঢ়ি যায়। বিভিন্ন কাৰণত মূৰৰ ইন্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ বাঢ়ি যাব পাৰে, যেনে ধৰক ব্ৰেইন টিউমাৰৰ কাৰণে হ'ব পাৰে আৰু ব্ৰেইনৰ ধৰক কিছুমান বিনাইন কণ্ডিশ্যন আছে বা স্পেচ অকুপাইং লেশ্যন আছে, তাৰ কাৰণে হ'ব পাৰে। আৰু কেতিয়াবা কেভাৰ্নাছ চাইনাছ থ্ৰম্ব'চিছ বা এনেকুৱা কিছুমান কণ্ডিশ্যন আছে য'ত ব্ৰেইনৰ ধৰক প্ৰেছাৰটো বাঢ়ি যায়। সেই প্ৰেছাৰটোৱে আমাৰ চকুৰ যিডাল অপ্টিক নাৰ্ভ আছে সেই অপ্টিক নাৰ্ভডালতো প্ৰেছাৰৰ সৃষ্টি কৰে, অপ্টিক নাৰ্ভডাল ফুলি যায় আৰু এই কণ্ডিশ্যনটোক আমি পেপিলিডিমা বুলি কওঁ। পেপিলিডিমাত কি হয়, অপ্টিক নাৰ্ভৰ হেডটো, অপ্টিক ডিস্ক বুলি কওঁ, সেইটো ফুলি যায়। গতিকে আমি ডাইৰেক্ট কৰি চালে এইটো দেখা পাওঁ আৰু সোনকালে এইটো ডিটেক্ট কৰিলে কি কাৰণত হৈছে সেইটো ট্ৰিটমেণ্ট কৰিলে ইয়াৰ পৰা আমি ৰেহাই পাব পাৰোঁ।